বিজেপি লিডাৰসকলৰ দ্ৰব্যমূল্য বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ মন্তব্য মানুহে আৰু চিৰিয়াছলি নলয়। আগতে এবাৰ আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া তেওঁ কৈছিলে যে কণীৰ দামটো বাঢ়িছে এতিয়া ক'ভিডৰ কাৰণে, আৰু এতিয়া ৰামেশ্বৰ তেলী ডাঙৰীয়াই কৈ আছে এইটো এটা কথা হ'ল নেকি যে ক'ভিড ভেকচিন ফ্ৰী দি আছে কাৰণে তেলৰ দাম বাঢ়িছে। তেলৰ দাম কেতিয়াৰ পৰা আগবাঢ়িছে? ক'ভিডৰ আগৰ পৰাই আগবাঢ়িছে। ক'ভিড কালত কিমান বাঢ়িছে? 7 টকাই বাঢ়িছে। বাকীখিনিতো ক'ভিডৰ আগতে বাঢ়িছিল যিমানখিনি বাঢ়িছিল। এইবিলাক মিছা কথা কৈ কৈ ৰাইজক আৰু কি কৰিব? এতিয়া ৰাইজে গ'লেই ধৰে পেট্ৰলৰ দাম কিমান, ডিজেলৰ দাম কিমান, কণীৰ দাম কিমান, মিঠাতেলৰ দাম কিমান, এইবিলাকৰ ৰিপ্লাই দিব নোৱাৰে। ইহঁতে ৰিপ্লাই কি? ৰিপ্লাই এটাই, আমি গৰুখটিত মিয়াখিনিক মাৰিছোঁ। এটা হ'ল ৰিপ্লাই, ইনডিৰেক্টলি অৰ ডিৰেক্টলি। চ' বিজেপিৰ যিটো কথা আছিল যে ফ্ৰী ভেকচিনেশ্যন দিব, তাৰ তেখেতৰ সেই গভৰ্ণমেণ্টৰ এজন মন্ত্ৰীয়ে স্পষ্ট কৰি দিলে ভেকচিনেশ্যন ইজ নট ফ্ৰী, আপোনালোকে চাৰ্জ দিব লাগিব। ইটছ এ ব্লাষ্ট চাকিং লাইক ডেট। মানে মই ভাবোঁ যে এইটো এটা আভুৱা ভৰিছিল, এইটো আমি দিব লাগিব। এতিয়া কম্পালচাৰী ভেকচিনেশ্যন হৈছে, কম্পালচাৰী বহুতে এই ভেকচিনেশ্যনটোৰ ওপৰত বহুতৰ প্ৰশ্ন উঠিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই ভেকচিন পানী দিয়া বুলি কৈছে, বহুতো কাণ্ট্ৰিয়ে এইটো ভেকচিন ঘূৰাই দিয়াৰ কথা কৈছে। তো এই মুহূৰ্তত ভেকচিনেশ্যন নামত মূল্যবৃদ্ধি কৰাইছে। মূল্যবৃদ্ধিৰ কি পৰিমাণে হৈছে এইটো এটা চিন্তা কৰিলোঁ। পূজাৰ ঠিক প্ৰাক মুহূৰ্তত, কাইলৈ দিন পিছত পূজা ষ্টাৰ্ট হ'ব, এই মুহূৰ্তত আপুনি মিঠাতেল 220 টকা, আজি দালি 120 টকা, 110 টকা, আজি পটল 60 টকা, পিঁয়াজ নাচিকত যিটো 35 টকা, আজি আমাৰ অসমত 60 টকা। তো যিটো ৰেট আমি দেখা পাইছোঁ এইটো এটা অভাৱনীয় ৰেট। কোনো ধৰণৰ কণ্ট্ৰল নাই, ষ্টেট গভৰ্ণমেণ্টে কোনো ধৰণৰ কণ্ট্ৰল কৰিব পৰা নাই। এটা মানে ইলেকশ্যনৰ সময়ত যি পইচা লৈছিল, এতিয়া সেই বনিয়াবিলাকক পইচাটো ৰিটাৰ্ণ কৰাইছে পাব্লিকৰ পইচাৰে। তো চ' আল্টিমেটলি এইটো এটা মানে এটা ছিষ্টেম যে এনেকৈ পইচাবিলাক উঠাব লাগিব, ৰাইজৰ মুখত এনেকৈ মানে নাম টাঙন মাৰিব লাগিব, তাৰপিছতহে তেনেকৈ চৰকাৰ চলাব পাৰে, এনেকুৱা এটা প্ৰচেছ চলি আছে। কাৰণ মন্ত্ৰীৰ এনেকুৱা বক্তব্যই, সেই মন্ত্ৰীৰ বক্তব্যই মোদী চৰকাৰৰ যিটো এজেণ্ডা, সেই এজেণ্ডাটো তেখেতে নচলাব। এজন হায়াৰ ছেকেণ্ডেৰী পাছ তেখেতক ভাৰতবৰ্ষৰ মন্ত্ৰী পাতিছে, তাৰ পৰা কি আশা কৰিব পাৰি? সেনেকুৱা এজন মন্ত্ৰীৰ পৰা কি আশা কৰে? এনেকুৱা আশাও কৰিব পাৰি। আজি যিটো কথা মোদী ডাঙৰীয়ে ইমান দিন ঢাকি ৰাখিছিল যে আমি ফ্ৰী কৰি আছোঁ, ইণ্টাৰনেল ডিছকাশ্যনটো হৈ আছে, পইচাখিনি উঠাব লাগিব, সেই কথাটো তেখেতে মোদী ওলাই গৈছে। আল্টিমেটলি বিজেপিৰ ইণ্টাৰনেল এজেণ্ডা ইজ এক্সপ্ৰেছড বাই তেখেতৰ এজন মন্ত্ৰী। তো এইটো ইট ইজ এ ৰিয়েল, ইট ইজ এ বিটাৰ ট্ৰুথ। এইটো এক্সপ'জ কৰি দিলে মোদী গভৰ্ণমেণ্টক। তেখেতৰ এটা মন্ত্ৰী হ'বৰ এজন মন্ত্ৰীয়ে এক্সপ'জ কৰিলে যে তেখেতসকলৰ হিডেন এজেণ্ডাটো কি।